নিঃসংগ হত্যাকাণ্ড নগাঁও ইটাপাৰা শোলমাৰাত 12 বছৰীয়া কিশোৰক হত্যা কৰি ওলোমাই থলে গছত। আৰিফুল ইছলাম নামৰ এটি কিশোৰৰ লগত চাঞ্চল্যকৰ ঘটনা। গদি শ্বেখ আৰু পুত্ৰই লগ হৈ আৰিফুলক শেষ কৰাৰ অভিযোগ। গদি শ্বেখ বাৰীলৈ প্ৰায়ে খৰি বিচাৰি গৈছিল আৰিফুল। খৰি আনিবলৈ যাওঁতে 12 বছৰীয়া কিশোৰগৰাকীক শেষ কৰাৰ সন্দেহ। ঘটনাক কেন্দ্ৰ কৰি নগাঁও ইটাপাৰা। নমস্কাৰ, আপোনাৰ পৰিচয় দিয়কচোন। মই চাইফুল ইছলাম। আপোনাৰ ঘৰ ইটাপাৰা শোলমাৰী। ইটাপাৰা শোলমাৰী গাঁও নহয়? আৰু এই আপোনাৰ যে আজি ল'ৰাটো যে যিটো আপোনাৰ ল'ৰাটো যে ছুইচাইড কৰিছে, আপোনাৰ কি লাগে? মোৰ ভতিজা। ভতিজা নামটো কি? আৰিফুল। আৰিফুল। মানে ঘটনাটো কেনেকৈ সংঘটিত হ'ল, কি হ'ল? মানে ঘটনা মানে কাইলৈ খৰি বুটিবলৈ আহিছিলে। এই সদায় মানে তাহে খৰি চুৰি অলপ ওচৰৰ অঞ্চলত খৰি চুৰি নে দিয়াৰ পিছত কাইলৈও মানে সিহঁতে খেদিছে। আৰু এদিন খৰি বুটিবলৈ আহিলে তেতিয়া মাৰি পেলাই ওলমাই থৈ দিম। এই কথাটো কৈছে গদিৰ শ্বেখ। কোনে কৈছে? গদিৰ শ্বেখ। তাৰ নামটো কি? নামটো কি? গদিৰ। গদিৰ মানে অৰিজিনেল নামটো ভাল নামটো গদিৰ। গদিৰ নহয়? গদিৰ শ্বেখ নহয়? কাইলৈ এই কথাটো কৈছে, আজি ল'ৰাটো আহিছে, আজি এই ঘটনা হৈ গ'ল। মানে তেওঁ মানে দম দিছে? দম দিছে। কাইলৈ 12টা বজাত দম দিছে এনেকৈ। দম দিছে নহয়? মানে কি কি কৈছে? মানে কৈছে মানে কি বুলি কৈছিলে? মানে ইয়াত মানে কৈছে বাঁহৰ তলত যে আৰু এদিন খৰি তুলি বুটি পেলাই আহিবি, তেতিয়া তোকে মাৰি পেলাই বাঁহৰ তলত ওলমাই থৈ দিম। ওলমাই থম নহয়? এনেকৈ আজি মানে কালি এই কথাটো কৈছে, আজি এই ঘটনা হৈ গ'ল। আজি স্কুল গৈছিল নে নাই? আজি স্কুল যোৱা নাই। আজি স্কুল যোৱা নাই? যোৱা নাই। দিনটো ক'ত আছিল আজি? দিনটো ঘৰতে আছে। ঘৰতে আছিল নেকি? এই 12টা বজাতে আহিছে খৰি তুলিবলৈ। মই টাউনত গৈছিলোঁ। আপুনি কৈছে আপোনাৰ নিজৰ ভতিজা হয়? নিজৰ ভতিজা। এই যোনগৰাকী ল'ৰাটো ঢুকাইছে তাৰ বাপেকটো ঢুকাইছে? বাপেকটো ঢুকাইছে। আৰু মাকে মানে দিন হাজিৰা কৰি মানুহৰ কাম কৰি পেলাই মানে খুৱাই। আমাৰ বিভিন্ন অঞ্চলত কাম কৰি চলি আছে। আৰু ল'ৰা ছোৱালী কেইটামান সিহঁতৰ ঘৰৰ? 3টা ল'ৰা আছিলে। এই ডাঙৰ নে সৰু? এই মাজু। এই মাজু? এইটো এটা, এই দুটা। এতিয়া মানে আমাৰ এইটো মানে তদন্ত লাগে। সিহঁতে কাইলৈ যে কৈছে মাৰিছে, সিহঁতৰ বাহিৰে কোনো মানুহ ল'ৰাটোক মাৰা নাই। এইটো ল'ৰা ফাঁচি লোৱা ল'ৰা নহয়, সেইটো মাৰি পেলাই ইয়াত ওলমাই থৈ দিছে। আৰু এটা কথা কি জানে, এইটো যে মাটিটো যে আছে, এইটো মাটিটো অকল চৰকাৰী মাটি। এইটো মাটি কোনো কাগজ পাতি নাই। চৰকাৰী মাটিত খৰি বুটলিবলৈ আহে। সিহঁতে মানুহ ল'ৰা ছোৱালী কেনেকৈ অত্যাচাৰ কৰিব? চৰকাৰী মাটিত গ'লেও মানুহ শান্তি নাপায় কিয়? সেইটো মুখ্যমন্ত্ৰীৰ ওচৰত এইটো আনতি যে চৰকাৰী মাটিত খৰি বুটিবলৈ সেইবিলাক মাটিৰ তদন্ত কৰিব লাগে। আপোনালোকে কি বিচাৰিছে? আমাৰ এইটোৱে যাতে এই ল'ৰাটো ন্যায় বিচাৰ লাগে। আৰু এইটো মাটিত চৰকাৰী মাটিত যে মানুহ থাকে, এইটো মোৰ বছৰত এইটো মানুহক উঠাব লাগে। ল'ৰাটো কোন স্কুলত পঢ়িছিলে? আমলাপতি ৰত্নকান্তি স্কুলত। ৰত্নকান্তি স্কুলত পঢ়ে নহয়? কিয় পঢ়ে? মই ক'ব নহয় কিয় পঢ়ে? কোন স্কুল পঢ়ে? মোৰ এইটো আবৃত্তি বুজিছে ছাৰ। মুখ্যমন্ত্ৰী আছে যেতিয়া আছে আবৃত্তি, যাতে এই চৰকাৰী মাটিত থাকে মানুহক মাৰি পেলাব, ৰিজাৰ্ভত মানুহ আহি খৰি পুতিলিব, এইবিলাক যাতে নহয়। যাতে বাৰী ঘৰ চৰকাৰী মাটি চৰকাৰে আকৌ লৈ লয়। সেইটো ল'ৰাটোৰ নামটো কি? আৰিফুল। বহুত ঠাণ্ডা মনৰ ল'ৰা নহয়? ঠাণ্ডা ল'ৰা। ঠিক আছে।